হেল্ল' এভৰিৱান, আজি এটা বেলেগ ভিডিঅ' ইউনিক এটা ভিডিঅ' লৈ আহিছোঁ। আমাৰ দুলীয়াজানত এটা ক্ষুদ্ৰ চিনেমা হল বনাই থকা হৈছে। তাৰে অকণমান ভিডিঅ' ক্লিপছ আপোনালোকক দেখুৱাবলৈ লৈছোঁ। জুবিন দাই এবাৰ আহোঁতে আমাৰ দুলীয়াজানত চিনেমা গৃহ লাগে বুলি তেখেতে কৈছিলে, আৰু তেওঁৰে এটা সপোন বাস্তৱ ৰূপ দি থকা হৈছে। আৰু তেওঁৰ জন্ম তাৰিখ যিহেতু 18 নৱেম্বৰ, সেইদিনাই অপেনিঙৰ এটা দিন লোৱা হৈছে। এয়া টিকেট ঘৰ, মই অকণমান দেখুৱাই দিছোঁ। আৰু এইটো চিনেমা হল, এটা মিনি সংস্কৰণ বুলি ক'ব লাগিব চিনেমা হলৰ। প্ৰায় 96টা আসন আছে বুলি কৈছে। প্লাৱন দাস বুলি ভাইটি এজনে এইখিনি কৰি আছে, আৰু মোৰে মানুহজনৰ মাটি তেওঁ লিজত লৈ পেলাই এই কনচেপ্টটো এটা বাস্তৱ ৰূপ দি আছে। এয়া মই আপোনালোকক দেখুৱাই দিছোঁ। সকলো মানুহ কৌতূহলত আছে কেনেকুৱা হ'ব। ইয়াৰ আকৃতিটো অকণমান বেলেগ, সুকীয়া ইগলু টাইপৰ বনোৱা হৈছে। ভিতৰৰ পৰাহে এয়া মই অকণমান দেখাইছোঁ। ভিতৰলৈ আহিলেহে গম পোৱা যায় যে ভিতৰত ইমান ধুনীয়া ইয়াৰ সুবিধাখিনি ৰাখিছে তেওঁলোকে। মুঠতে আহিব 18 তাৰিখে আপোনালোক সকলোৱে আহিব, ইনভাইটেশ্যন থাকিল। তেখেতৰ সপোনৰ চিনেমা ৰৈ ৰৈ বিনালে চাবহি বুলি আশা ৰাখিলোঁ। এয়া মই ভিতৰৰ ভাগ অকণমান দেখাই দিছোঁ। কৰ্ণাটকৰ পৰা অহা কাৰিকৰী বিশেষজ্ঞসকলে লাগি আছে, এচি ঠিক কৰিছে, চাউণ্ড ছিষ্টেম ঠিক কৰিছে, লাইট ঠিক কৰিছে। আমাক অকণমান দেখালে আভাস। এয়া এতিয়া লাইটখিনি জ্বলাই আমাক দেখাইছে। ভিতৰৰ পৰা এটা বেলেগ ৰূপ চিনেমা হলৰ। সৰু যদিও সকলোখিনি সুবিধাই আছে ডাঙৰ চিনেমা হলত থকাৰ দৰে। টিকেট ঘৰ আছে, কেফে হাউচ আছে। এইফালে মই অকণমান সন্মুখ ভাগ দেখাই দিছোঁ আপোনালোকক।